হাই গাইজ, ডাইৰেক্টৰী অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এখন নটিচ পাব্লিছ কৰা হৈছে আজিৰ ডেটত 24/1/2025। পাৰ্চন উইথ ডিছেবিলিটি যিটো PWDৰ যিবোৰ কেণ্ডিডেট আছিলে হু হেভ ছাবমিটেড ডকুমেণ্ট ইন দ্য ছাপোৰ্ট অফ দ্য কেণ্ডিডেট এগেইনষ্ট দ্য এডভাৰ্টাইজমেণ্ট ডেট 26/12/2023 of the requirement of regular teacher LP and UP school under the Assam will be held on floors 29 আৰু 30 তাৰিখে 10টা বজাত তেওঁলোকে PWDৰ কেণ্ডিডেটসকলে ONG একাডেমিক হল ফাৰ্ষ্ট ফ্ল'ৰ GMC গুৱাহাটী 32 তাত স্থানত গৈ পেলাই ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ভেৰিফিকেশ্যনৰ কেণ্ডিডেটৰ নামবোৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰবোৰ ইয়াত দিয়া আছে। আপোনালোকে হয়তো চাব পাৰিব। যদি আপোনালোকৰ PDF খনো লাগে মই দিব পাৰিম বাৰু। ইয়াত দিয়া আছে, আপুনি নামবোৰ চাব পাৰে আৰু কি কি অসুবিধা হৈছে তাত লিখা আছে। ভিজুৱেল হেণ্ডিকেপ, অৰ্থপেডিক হেণ্ডিকেপ ধুনীয়াকৈ দিয়া আছে। টোটেল আমাৰ ইয়াৰ কেণ্ডিডেট আছে 198। ইয়াত লিখা আছে ফাৰ্দাৰ দ্য কেণ্ডিডেট ৰিকুৱেষ্ট টু ব্ৰিং 2 self attested photocopy set all document along with the following document in original at the time medical examinations, acknowledgement of online application, original PWD certificate issued by competent authority, PAN card বা ভোটাৰ কাৰ্ড যিকোনো এটা ল'লে হ'ব, আধাৰ কাৰ্ড, 2 numbers of passport size photograph, all the relevant document মানে যিবোৰ ডকুমেণ্ট আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিলে সেইবোৰ ডকুমেণ্ট লৈ যাব লাগিব। The candidate আৰু এটা ইম্পৰ্টেণ্ট নোটিছ দিছে যে the candidate will be cancelled for with if any kind of fraudulence, discrepancy, misrepresentation of the fact is detected by appropriate authority at any point of time. The candidate will be also barred from taking part any government recruitment process in future and subsequent legal action will be initiated against the such candidate. যদি তেওঁলোকে ফ্ৰড কৰা বুলি ধৰাত পৰিছে তেওঁলোকৰ ওপৰত লিগেল একশ্যন ল'ব। হয়তো ভৱিষ্যতত কোনো চৰকাৰী চাকৰিত এপ্লাই কৰিবলৈ অসুবিধা হ'ব পাৰে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম। সেইখিনি আছিল আজিৰ নটিছ। ধন্যবাদ।